ডিফু মাছ বজাৰ কাণ্ডৰ পাছত কাৰ্বি আংলঙত অবৈধ বসবাসকাৰীৰ বিৰুদ্ধে ডিফু দোষৰপ KSAৰ ডিফু আঞ্চলিক সমিতিৰ দেওবাৰে বিয়লি 4 মান বজাত ডিফু মাছ বজাৰ কাণ্ডৰ আঁৰত ডিফুৰ অবৈধভাৱে বসবাসকাৰী মিয়া মুছলমানৰ হাত থকাক লৈ সৰব হৈ পৰিছে KSAৰ ডিফু আঞ্চলিক সমিতি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত KSA ডিফু আঞ্চলিক সমিতিৰ সভাপতি লিটন সিং টিমুকে কয় যে KSAৰ সক্ৰিয় সদস্য শুকুৰ সিং টেৰাঙক প্ৰাণে মৰাৰ ঘটনা আমি সহজভাৱে ল'ব পৰা নাই ডিফুৰ অবৈধ বসবাসকাৰী মিয়া মুছলমানৰ বাবে এনে কাণ্ড সংঘটিত হ'বলৈ পালে অভিযুক্ত নাজিৰুল ইছলামো অবৈধ বসবাসকাৰী বুলিয়ে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল আৰু সেই ডিফুৰ অবৈধ বসবাসকাৰীসকলৰ ভূমিত লিজ আৰু ব্যৱসায়িক অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দাবী জনাই সভাপতিগৰাকীয়ে অন্যথা ইয়াৰ বিৰুদ্ধে KSA প্ৰবল আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট পাব্লিক টিভি অসম আমি আগতে ইয়াত আমাৰ মিডিয়া বন্ধুসকল ইয়াত আমাৰ ডিফু ৰিজনেল কমিটিত ডিফু KSA অফিচত আহিখিনি আমাৰ লগত ডিফু ৰিজনেল কমিটিৰ লগত ইণ্টাৰেকশ্যন কৰাটো বহুত ভাল থাকিলে তাৰপিছত কেছটো এইটো চুইধৰ ডেট 14 দিনা হৈছিলে ইভিনিং 5:30 এনেকুৱা টাইমত হৈছিলে কেছটো তাৰপিছত কেছ শুনাৰ পাছত আমি ডাইৰেক্ট আহিলোঁ তাৰপিছত গম পালোঁ যে মানে নাজিৰুল ইছলাম নেকি নাজিৰুল ইছলাম মানুহে মানে আমাৰ যোনটো KSA ডিফু ৰিজনেল কমিটিত কাম কৰা মানুহ এক্টিভ মেম্বাৰ তাক মানে দাও পৰা মাৰিলে বুলি তাৰপিছত বহুত সেন্টিমেন্ট উঠিলে তাৰপিছত সব কাৰ্বি ছাত্ৰসন্থা যাইখিনি তাৰপিছত প্ৰটেষ্ট কৰিলে তাৰপিছত আমি ইয়াতে গম পাইছোঁ যে মানে কিছুমান মানুহে ইয়াতে ইলিগেলি সেটেল কৰা মানুহ বহুত আছে ইলিগেল মুছলিম সেটেলাৰ বাংলাদেশী বহুত আছে কিছুমান আমি সোৰ্স পৰা আমি গম পালোঁ আৰু যোনটো মানুহে ইয়াতে মাৰিখিনি গুচি যাবও পাৰে কিন্তু ইয়াতে পাৰ্মানেণ্ট সেটেল নহয় নিজৰ ঘৰ নাই ইয়াত যদি মানুহৰ ঘৰ নাই মানুহৰ যিটো বাৰী নাই সিহঁতে মানুহটো মাৰি গুচি যালেও আমাৰ একো খবৰ চবৰ নাথাকে যদি ইয়াতে পাৰ্মানেণ্ট থকা মানুহ হয় এক্সাম্পল ইয়াতে কিছুমান মানুহ আছে ইয়াতে আমাৰ ট্ৰাইবেল মানুহ হওক আমাৰ নন ট্ৰাইবেল মানুহ হওক আমাৰ খিলঞ্জী ইয়াতে মানুহ আছে যোন পাৰ্মানেণ্ট ঘৰ আছে যোন ইয়াৰ পৰা পলাই নাযায় এনেকুৱা মানুহ আছে কিন্তু এনেকুৱা মানুহ কাৰণে আমি বহুত দিনৰ পৰা আমি এইটো ইনস্পেকশ্যন কৰি আছোঁ কিন্তু কৰি থকা সময় আমি গম পাইছোঁ যে ইয়াতে মানে লাইক 60 or 70% ইয়াতে কিছুমান মিয়া মানুহ ইয়াতে বহি আছে যোনটো মানে বিপাৰ কৰি আছে আৰু যোনটো মানুহ নাজিৰুল ইছলাম বুলি সি নিজৰ লাইচেন্সো নহয় লাইচেন্স বেলেগ নামৰ পৰা এপ্লাই কৰিছে আৰু সি চলাইছে এনেকুৱা মানুহ যদি ব্যৱহাৰ কৰে আমাৰ কাৰ্বি আংলঙত বেলেগ ঠাইত আসামৰ বেলেগ ঠাইত যদি এনেকুৱা বিপাৰ কৰে সেইটো মানুহ কাৰণে মাৰি গুচি যাব পাৰে সেইটো কোনো কিবা গ্যাৰান্টি নাই আৰু বহুত মানুহ এনেকুৱা ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহকেইটা আছে সেইটো কাৰণে সেইটো মিডিয়া থ্ৰু মই আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কাৰণে মই অনুৰোধ কৰিব বিচাৰিছোঁ অনুৰোধ মানে এইটো নহয় যে আমাৰ ফালৰ পৰা সিদ্ধান্ত লোৱাটো এইটো আছে যদি মানে আমাৰ যোনটো ডিফু এৰিয়াত যি মেক্সিমাম ইয়াতে ইলিগেল সেটেলাৰ আছে সিহঁতৰ কাৰণে লিষ্ট দিয়াটো কেঞ্চেল হ'ব লাগিব কেঞ্চেল নহ'লে মানে আমাৰ কাৰ্বি ছাত্ৰসন্থাৰ পৰা সেইটো যোনটো ধাৰণা দিয়া আৰু যোনটো সংগ্ৰাম কৰে সেইটো বেলেগ ধৰণৰ হ'ব আৰু তাৰপিছত আৰু যোনটো ট্ৰেডিং পাৰ্মিট দিয়া হৈছে এইটো টোটেলি 100% কেঞ্চেল হ'ব লাগিব আৰু যোনটো ইয়াতে পাৰ্মানেণ্ট সেটেলাৰ যোন ইয়াতে খিলঞ্জীয়া আমাৰ সিহঁতক সেইবিলাক যোনটো লাইচেন্স হয় ট্ৰেডিং পাৰ্মিট হওক TTP হওক না NOC হওক সিহঁতক দিব লাগিব আৰু তাৰপিছত খালি ইয়াত বুলি নহয় ইয়াতে বেলেগ ঠাইও এনেকুৱা বহুত ইলিগেল সেটেলাৰ আছে সেইটো বস্তুটো আমাৰ যোনটো খিলঞ্জীয়া মানুহ যোনটো অসমবাসী আমাৰ সেইটো চব মানুহে সেইটো ধ্যান ল'ব লাগিব যে কাৰ্বি আংলঙৰ কথা নহয় সেইটো অল অভাৰ আসামৰ এইটো প্ৰব্লেম হৈ আছে যদি আমি এতিয়া যদি নৰখাওঁ অহা ভৱিষ্যত এইটো বস্তুটো অসমটো মানে অসম হৈ নাথাকিব আগত বাৰু মই কৈছোঁ অসম হৈ থাকিবলৈ কাৰণে আমি বিজনেছ ক্ষেত্ৰত আমি মাটি ক্ষেত্ৰত আমি বহুত চাই চিন্তি বস্তু কাম কৰিব লাগিব কিন্তু এতিয়া বৰ্তমান এনেকুৱা চিটুৱেশ্যন আহি গ'ল যে মানে আমি মাটি হওক আমি হেৰুৱাই দিলোঁ আমাৰ বিজনেছ হওক আমি হেৰুৱাই দিলোঁ সেইটো বস্তু এতিয়া টাইম আহি গ'ল চব অসমবাসী ৰাইজ আমি যোনটো খিলঞ্জীয়া আমি যোনটো ভূমিপত্ৰ আমি চব একজোট হৈ কিনি আমি ইয়াত থাকিব লাগিব আৰু সব একজুট হৈ কিনে আমি কাম কৰিব লাগিব আজি এইটো কেছ কাৰ্বি আংলঙত হৈছে আজি এইটো কেছ আমাৰ কাৰ্বি ছাত্ৰসন্থাৰ কাম কৰা মানুহ আমাৰ এক্টিভ মেম্বাৰৰ লগত হৈছে সেইটো ক'ব নোৱাৰে যে নেক্সট টাইম কাৰ লগত হ'ব নেক্সট টাইমটো হ'ব পাৰে কোনোবা ভাই কোনোবা ভনী কোনোবা সংগঠনৰ কাম কৰা মানুহ কোনোবা অসমীয়া ভাই কোনোবা বড়ো ভাই কোনোবা ডিমাচা ভাইৰ হ'ব পাৰে কিন্তু কাৰণে আমি বহুত চাই চিন্তি এইবিলাক ষ্টেপ ল'ব লাগিব আৰু অনুৰোধ কৰিছোঁ আৰু আশা কৰিছোঁ যে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰংহাঙে সেইবিলাক ষ্টেপ আৰু যোনটো আমাৰ ডিমাণ্ড চাৰ্টাৰটো ষ্টেপ বাই ফিউ ডেজ আমাৰ ছাকচেছ কৰাব বুলি মই আশা কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ ষ্টেট
আমাৰ টেক্সেশ্যন ডিপাৰ্টমেণ্ট যে যোনটো আমাৰ ডিমাণ্ড চাৰ্টাৰ যে এইবিলাক যোনটো ইয়াতে ব্যৱসায় কৰি আছে সেইটো ব্যৱসায় কৰা টাইমত সিহঁতে খিলঞ্জীয়া মানুহ কাৰণে দিয়ক আৰু যোনটো ইয়াতে বহভাগ কৰা পাৰ্মানেণ্ট ছেটেলাৰ যোনটো আগৰ পৰা ইয়াতে ডিফুত আছে সিহঁতক ব্যৱসায় কৰিবৰ কাৰণে অপৰচুনিটিটো দিয়ক বুলি মই সিহঁতৰ কাৰণে কৰিছোঁ যদি সেইবিলাক আমাৰ ডিমাণ্ড চাৰ্টাৰ যদি ভৱিষ্যতত যদি এক মাহৰ ভিতৰত যদি হৈ যায় বুলি ক'লে আমি বহুত ধন্যবাদ থাকিব কিন্তু আমাৰ যদি ডিমাণ্ড চাৰ্টাৰ যদি ষ্টেপ বাই ষ্টেপ যদি ফুলফিল নহয় বুলি ক'লে আমাৰ কাৰ্বি চাৰ্চৰ পৰা সংগ্ৰাম কৰাটো আমাৰ বেলেগ নিয়মত এতিয়া সংগ্ৰাম কৰিম বুলি সেইটো মই এইটো মিডিয়া ওচৰত মই মনৰ ভিতৰৰ পৰা আৰু চব ডিচিশ্যন লৈ কিনিয়ে সেইটো মিডিয়া ওচৰত আমি সেইটো কথা ক'ব পাৰিছোঁ আৰু এটা কথা মাৰ্কেট এৰিয়াবিলাকৰ বন্ধ বা খোলাৰ ওপৰত আপোনালোকে কিবা ডিচিশ্যন লৈছে নেকি এইটো ডিচিশ্যন লোৱা মানে এনেকুৱা হৈছে যে মানে ইয়াত আমাৰ ভূমিপুত্ৰৰ কাৰণে কোনোবা হাত দিছে আৰু হাত দিলে আমাৰ জাষ্টিছ নোপোৱালৈকে এইটো বস্তুটো কিবা কৰিব নোৱাৰিব কিন্তু ইয়াতে আমাৰ জেনেৰেল পাব্লিকৰ কাৰণে ভাবিব লাগিব কিছুমান ক্ষেত্ৰত কিন্তু যোনটো আমাৰ উঠি আপোনাৰ ওচৰত কিছুমান ডিমাণ্ড চাৰ্টাৰ আছে সেইটো ডিমাণ্ড চাৰ্টাৰ মই ভাবিছোঁ বজাৰ খোলক কিয় কাৰণে ইয়াতে কোনোবা স্কুল থাকিব কোনোবা বেমাৰ থাকিব কোনোবা ঘৰৰ চাউল নাথাকিব পাৰে আমি জেনেৰেল পাব্লিকৰ কথাও ভাবিব লাগিব কিন্তু মেইন কথা হ'ল যে মাছ বজাৰ যোনটো জেগাত ইনচিডেণ্ট হৈছে আনটিল এণ্ড আনলেছ ফাৰ্ডাৰ ডিচিশ্যন নোহোৱালৈকে ইয়াতে কোনো বহিব নাপাব আৰু তাৰপিছত যোনটো ট্ৰেডিং লাইচেঞ্চ হিচাপে টেম্পৰৰী কেঞ্চেলেশ্যন আছে তাৰপিছত ইয়াতে আপোনাৰ ইনস্পেকশ্যন হ'ব তাৰপিছত ইনকুৱাৰী কমিশ্যন বহিব তাৰপিছত যি সিদ্ধান্ত ল'ব সেইটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফৰৰ পৰাই হ'ব কিন্তু আমাৰ ডিমাণ্ড এইটো হ'ল যে মানে যিমান যি হওক ইয়াত আমাৰ যদি আমাৰ বাৰে ইয়াতে হৈছে তাৰ আগতো আমাৰ কংকাত ডাঙৰীয়াও ইয়াতে এনেকুৱা ইনচিডেণ্ট হৈছে তাৰপিছত আমাৰ কাৰ্বি চাৰ্চৰ এনেকুৱা আৰু বেলেগ বহুত মানুহ থাকিব পাৰে ইয়াতে যোনটো মানে লেমলাইট অহা নাই এতিয়া কাৰ্বি চাৰ্চৰ সন্থা মানুহ এইটো ইনচিডেণ্ট হৈছে বুলিতো ইমান কথাটো ওলাইছে কিন্তু বেলেগ দিনা বেলেগ মানুহ মাৰ খাব পাৰে কিবা পৰে কিন্তু আমি গম নাপাব পাৰোঁ কিন্তু মানে এনেকুৱা বস্তু বাৰে এটা জেগাত যদি হৈ থাকে সেইটো বস্তু ইয়াতে মানে কি হয় এইটো মাছ বজাৰ এটা মিয়াৰ চেণ্ডিকেট হৈ গৈছে বাংলাদেশৰ চেণ্ডিকেট হৈ গৈছে সেইটো চেণ্ডিকেট কাৰণে আমি চেনিটাইজ কৰিব লাগিব সেইটো চেনিটাইজ কৰিবৰ কাৰণে আমি টোটেলি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে আমি এছ এ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন এছ এ প্ৰেছাৰ গ্ৰুপ আমি প্ৰেছাৰ দিম টেক্সন ডিপাৰ্টমেণ্ট আমি প্ৰেছাৰ দিম তাৰপিছত আমি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টখনক কিবা প্ৰেছাৰ দিম যোন মানুহ এতিয়া বস্তু লেণ্ড পাটা হোল্ডাৰ আছে সিহঁতে যদি লিষ্ট দিয়াটো বন্ধ নকৰে আৰু যোন অলৰেডি লিষ্ট দিছে সিহঁতক যদি কেঞ্চেল নকৰে সিহঁতক পটাও কেঞ্চেল কৰিবৰ কাৰণে আমি অনুৰোধ কৰিম আৰু যদি অনুৰোধ কৰাৰ পাছত যদি ষ্টেপ কৰাৰ পিছত যদি সিহঁতে যদি আমাৰ কাৰ্বি চাৰ্চৰ ডিমাণ্ড চাৰ্টাৰ নামানে নহ'লে আমি নিজৰ প্ৰাণৰ কথা আমি নাভাবোঁ নিজৰ কষ্ট হোৱা আমি নাভাবোঁ যি কাম কৰিম এতিয়া একশ্যনত কৰিম ক'ৰবা ৰাস্তাত কিনাৰত আমি ধাৰণা নিদিওঁ আমি যি কাম কৰিম আমি একশ্যনত কৰিম বুলি সেইটো মিডিয়াৰ ওচৰত আমি জনাই দিছোঁ